কৈ আছো আৰু এই কথাটো মই আজি আকৌ এবাৰ ৰিপিট কৰিছো যে লোকসভা নিৰ্বাচনৰ পিছত ৰাষ্ট্ৰীয় ৰাজনীতিত হোৱা এটা যিটো পৰিৱেশ আৰু ধুবুৰীৰ দৰে লোকসভা নিৰ্বাচনত এটা বিশেষ দলৰ বিজয়ৰ পিছত আমাৰ ৰাজ্যত কিছু ব্যক্তিয়ে অপৰাধজনিত কাম কাজত তৎপৰ হৈ উঠা আমি দেখা পাইছোঁ আৰু প্ৰায় 22টা ঘটনা আগত সংঘটিত হয় যোৱাকালি ঢিং তেজপুৰ গোসাইগাঁওতো এনেকুৱা ঘটনা সংঘটিত হয় এইটো নহয় যে এনেকুৱা বিক্ষিপ্ত ঘটনা আন জিলাসমূহতো নহয় কিন্তু হঠাতে এই ধৰণৰ ঘটনাবিলাক বাঢ়ি যোৱা আমি দেখা পাইছোঁ আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি ল'বলগীয়া কঠোৰ সিদ্ধান্তসমূহো আমি য'ত যেনেকৈ পাৰোঁ আমি লৈছোঁ মই ভাবোঁ যে ৰাজনৈতিক পৃষ্ঠপোষকতা নাথাকিলে এই ঘটনাবিলাক কমি যাব কিন্তু এই ঘটনাবিলাকত যেতিয়া ৰাজনৈতিক পৃষ্ঠপোষকতা আহে ছ'চিয়েল মিডিয়াত তেওঁলোকক সমৰ্থন জনোৱা হয় সাহস জনোৱা হয় তেতিয়া অপৰাধীয়ে সাহস পায় আৰু অপৰাধীয়ে সাহস পালে এই ঘটনাবিলাক সমাজত বৃদ্ধি হয় গতিকে মই সকলোকে অনুৰোধ কৰিম যে এনেকুৱা ঘটনা যাতে সমাজত নহয় তাৰ বাবে সমাজ একত্ৰিত হৈ থাকিব লাগিব সংগঠিত হৈ থাকিব লাগিব আৰু ৰাজ্য চৰকাৰে লোৱা কঠোৰ পদক্ষেপসমূহক সমৰ্থন জনালে আমি এই কাম কাজসমূহ বা এনেকুৱা অপৰাধবিলাক ঘটনাসমূহ আমি নিৰ্মূল কৰিবলৈ সক্ষম হ'ম এতিয়া মই উচ্চতনী বুলি মই নকওঁ আপোনালোকেই প্ৰশ্নটো সুধিছে যে কোনোবা বিধায়কে এনেকৈ কৈছে তেনেকৈ কৈছে মই কাৰো ষ্টেটমেণ্ট দেখা নাই আপোনালোকে দিয়াৰ প্ৰশ্নটোৰহে মই উত্তৰ দিছোঁ যে যাতে কোনেও এই ঘটনাক লৈ ৰাজনীতিকৰণ নকৰে ই এটা সামাজিক অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে আৰক্ষী আৰু অসম চৰকাৰে কঠোৰ ব্যৱস্থা লৈছে লৈ থাকিব ৰাইজে সহায় কৰিব লাগে